এবাৰ পালি ফাৰি মানে দুখ পাবি কেলা তাৰপৰা কি হ'ব কেলা সেই টমটমলাটো 10 টকাৰে বেছিকৈ দিয়াটো আপোনাৰ যুক্তি হয় নহয় কওকচোন আচলতে অসমখন উন্নতি হ'লে আমাৰো ভাল লাগে দিয়কচোন হেল্ল' নমস্কাৰ কি খবৰ আপোনালোকৰ মোৰ ভাল আপোনালোকৰ কেনেকুৱা জনাব আজি ওলাই আহিলোঁ আকৌ প্ৰথম ভাড়ালৈ ওলাই আহিছোঁ এটা পাৰ্চেলৰ ভাড়া এটা আছে সেইটো থ'বগৈ লাগে বাপুটো বেবিজেত থ'বগৈ লাগে প্ৰথম ভাড়াটো মাৰি লওঁ তাৰপিছত কিমাননো কি ক'ত কি কেনেকৈ ক'ত কি পালোঁ আজি আপোনালোকক দেখাই আছোঁ জনাই আছোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব এনেকুৱা ইটাৰ পৰা ৰাস্তাত গাড়ী বাইক চলাবলৈ আপোনালোকে কেনেকুৱা পায় মোক জনাবচোন বাৰে বাবা গাড়ীখন অটোখন লৈ যাবি ঘেলেং ঘালাং ঘেলেং ঘালাং ঘেলেং ঘালাং মানে এনেকুৱা মাথা বিষ লাগি যায় এনেকুৱা প্ৰব্লেমেই এনেকুৱা ৰাস্তাত গাড়ী চলাব ৰাস্তাটো বনাইছে বনাই অলপ সমানকৈ বনাইছোঁ এনেকুৱা মানে অসমানকৈ বস্তুটো বনাইছে মানে ফিনিচিং নাই ৰাস্তাটো এনেকুৱা প্ৰব্লেম হয় যাবলৈ ৰাস্তাটোত এনেকুৱা মানে কি গোটা গুটি ভাড়া পালে ভাল এইটো মানে কি আপোনাৰ পাছত দেখিছে নহয় এইকেইটা মানে কি আপোনাৰ হেৰি হয় কুৰিয়াৰ হয় মানে কি এতিয়া দিব লাগে আপোনাৰ বেবেজীয়া বেংকত দিবগৈ লাগে ইয়াৰ পৰা মোটামুটি 14 কিলোমিটাৰমান হয় অহা যোৱা 28 কিলোমিটাৰ হয় এনেকুৱা গোটা গুটি ভাড়া ভাল পালে ভাল মানে ইমান কষ্ট কৰি থাকিব নালাগে আৰু সেই ভাড়াকেইটা লৈ গ'লে আহোঁতেও 2এটা মানুহো পোৱা হয় মই দেখিছে এতিয়া মানুহ বস্তু মানে 2টা PC আছে আৰু কিবাকিবি বস্তু আছে বেংকৰ বস্তু জাষ্ট কাগজখন গৈ চাইনটো মাৰি ষ্টাম্প পেডটো মাৰি লৈ আহিলেই হ'ল আৰু ইমান মানে জেমেলা নাই তেতিয়া মানুহ লৈ গ'লে কি হয় মানে তাত ৰখি থাক কিবা কৰা বহুত জেমেলা এইটো অলপ পইচাটো মানে কি ইমান বেছিও নহয় ইমান কমো নহয় যেনে জোখত এটা পইচা যি দিয়ে আৰু ইমান লছটো নহয় ইমান লাভো নহয় মোটামুটি আৰু ঠিক আছে চাই থাকক ভিডিঅ'টো আৰু কিমান ধৰণৰ কি ভাড়া পাওঁ আপোনালোকক দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'টো এনজয় কৰিম আপোনালোকক এটা কথা জনাওঁ যে আপোনালোকে টমটমখন বা আপোনালোকৰ ই ৰিক্সাখন যেতিয়া আপোনালোকৰ ঘৰলৈ মাতে যে এইফালে যাবলগীয়া আছে বুলি বা ক'ৰবাত চাৰিআলিলৈ ক'ৰবাত যাবলগীয়া আছে বুলি কিন্তু আপোনালোকে কেতিয়াও ভাবি চাই যে মানে চাইনে নাচাই মই নাজানো কিন্তু ভাবি আপোনালোকে চাব লাগে কাৰণ কেলৈ আপোনালোকৰ ঘৰৰ পদূলিমুখৰ পৰা বা মেইন ৰাস্তাটোলৈ বেলেগ কথা কিন্তু আপোনাৰ ঘৰৰ ভিতৰৰ পদূলিমুখৰ পৰা টমটমখন লৈ যাব আনক ঘৰে ঘৰে উঠাবগৈ ঘৰে ঘৰে নমাবগৈ সেই ক্ষেত্ৰত আপোনালোক কাৰণ তেওঁতো চাৰ্জখিনি এনেই অহা নাই ন চাৰ্জখিনি তেওঁ আপোনালোকৰ ঘৰত সোমাই গৈ চাৰ্জটো বেছিয়ে গুচি যায় ন সেইকাৰণে যিমানখিনি পায় আপোনালোকে সেই হেৰিটো কৰক কেলৈ কৰক কাৰণ কেলৈ আপোনালোকে সেইটো মানে নিজৰ এটা মানৱীয়তা ৰাখিব কাৰণ সেই মানুহজনে 10 টকাটো দিয়াটো আপোনালোকৰ কোনো হেৰি নহয় লোকচান নহয় 10 টকা দিব লাগে কাৰণ কেলৈ আপুনি মতাৰ কাৰণেহে ঘৰলৈ গৈছে ঠিক আছে সেইকাৰণে পৰাপক্ষত 10 টকাটো আপোনালোকে বা কিবা এটা বেছিকৈ আপুনি দিব চেষ্টা কৰক অসমখন কাৰ আমাৰ অসমখনৰ যদি উন্নতিৰ কাৰণে যদি কাম কৰে আমাৰতো ভাল লাগে ন আৰে অসমত আছে যদি অসমৰ উন্নয়নৰ কথা চিন্তা কৰিব লাগিব হয় নাই সেইকাৰণে যোনে ভাল কাম কৰিছে যোনে ভাল কাম আমাক উপহাৰ দিছে যোনে ভাল কাম কৰিবলৈ ভৱিষ্যতে আৰু ভাল কাম কৰিব তেওঁলোকে আমি আচলতে ছাপোৰ্ট কৰিব লাগে মই নাম মেনশ্যন নকৰোঁ কেতিয়াও সেইকাৰণে ভালক সদায় ভাল বুলিয়ে ক'ব লাগিব বেয়া সদায় বেয়া বুলিয়ে ক'ব লাগিব সেইকাৰণে আজি যিখিনি পাইছোঁ আমি এইখিনি মানে আমাৰ কাৰণে যথেষ্ট আৰু লাগিব আৰু ভাল কাম কৰিবলগীয়া আছে কিন্তু আমি জন্ম হোৱাৰ পৰা যিখিনি পাইছোঁ মানে কি আগতে পোৱা নাছিল এতিয়া 5 বছৰত যিখিনি পালোঁ মানে ভাল লাগিছে মানে সেইকাৰণে মানে জাষ্ট যা আপোনালোকে ভাবিছে কাম কৰিছে বুলি বা ভাল লাগিছে বুলি তেওঁলোকে আপোনালোকে ছাপোৰ্ট কৰক পাৰ্চেল দিব সেই ভিতৰৰ পালোঁ দেখিছে নাই পাৰ্চেল আৰু থাৰ্মোকল এখন দিছে নে এতিয়া দি ল'মগৈ দীপাংকৰ গোস্বামী চাই থাকক সত্ৰাধিকাৰ ঘৰত পাৰ্চেল দিবলৈ আহিছোঁ এইটো সৌভাগ্যৰ কথা আৰু নিজৰ কাৰণে দেই ভাল লাগিছে
দৃশ্য দিছে নাই বাসুদৰ দৃশ্য শ্ৰী শ্ৰী নৰুৱা থান বাসুদৰ দৃশ্য আপোনালোকে আহিব পাৰে ঢকুৱাখানাৰ আছে ঢকুৱাখানাৰ আমাৰ শ্ৰী শ্ৰী নৰুৱা থান বাসুদত আপোনালোকে ইয়াত শুশ্ৰূষা কৰিবলৈ আহিব পাৰে বৰ্তমান এইটো বেংকতে দিলোঁ বস্তুখিনি এইটো এলাহাবাদ বেংক মানে কি ইণ্ডিয়ান বেংক এতিয়া আকৌ গৈ আছোঁ আকৌ নেক্সট এটা দিবলৈ গৈ আছোঁ অৰ্ডাৰ আছে ইয়াত আমাৰ ইয়াত দিব লাগিব দি পিনে এতিয়া ঘৰ মৰা কৰিম আৰু নাই মাংসনো নাই কেলা কৰিবা কি এতিয়া উপায় নাই চাৰিদিন যাব নিব লাগিলে হ'লা টমটম এনেকুৱা ধুনীয়া জেগাত হ'লে ভাড়ালৈ আহিলোঁ ধুনীয়া জেগা ওচৰতে আছে ইমান এটা মানে কি বিলৰ এটা পৰিৱেশ পানী আছে ধুনীয়া ৰাস্তা আছে আপোনালোকক দেখাই আছোঁ আপোনালোকো চাওক আৰু উপভোগ কৰক মানে ৰখি আছে বৰ্তমান হেৰি হোৱাগৈ নাই মানে কি কাষ্টমাৰটো লৈ আহিলোঁ আকৌ ৰখিব 5-10 মিনিট তাৰপিছত আকৌ যামগৈ বোলো আপোনালোকক দেখাওঁ বোলো ইয়াৰ পাছফালৰ যিটো দৃশ্য আপোনালোকক দেখাওঁ তাকে চাওক দেখিছে নাই মজা এনেকুৱা ৰখি থকা ভাড়া মাৰিবলৈ এনেকুৱা প্ৰব্লেম হয় এতিয়া আধা ঘণ্টামান হ'ল ৰখি ৰখাই থৈ দিছে মানে চাওঁ কেইটকানো ভাড়া দিয়ে চাওঁ বেছিকৈ হয় মানে ইয়াৰ পৰা মানে কি 70-71-40 হয় অহা যোৱা এতিয়া মানে কি কেইটকানো বেছিকৈ তেওঁ মৰম-চৰম দি থাকে চাওঁ মানে বাৰ্থডে পাৰ্টি মানে বাৰ্থডে কি আৰু কেক এটা লৈ আহিছে মানে কেকটো কাটি মেলিছে এতিয়া যাবলৈ ওলাইছে আৰু তাকে চাওঁ কেইটকানো ভাড়া দিয়ে হৰ্ণ মাৰি আছোঁ হৰ্ণ চৰ্ণ নুশুনে একো নুশুনে আচলতে এনেকুৱা পৰিৱেশত থাকি ভাল লাগে গাঁৱৰ পৰিৱেশত থাকি ভাল লাগে এইফালে আপোনাৰ সৰিয়হ খেতি এইফালে নদী এইফালে মাছ চৰাই চিৰিকটি এই পৰিৱেশত আছোঁ আৰু ভাল লাগে তেনেকুৱা জেগাত থাকি পিনে মনটো শান্ত লাগে অকণমান নিজে টাইম স্পেণ্ড কৰিব মন যায় মানে এনেকুৱা জেগাবিলাকত আহিলে ৰখিছোঁ কাৰণ ধুনীয়া মজাকৈ হাৱা মাৰি আছে বতাহ মাৰি আছে তাকে অকণমান টাইম 5-10 মিনিট অকণমান ৰৈ পিনে ৰেষ্ট লৈ পিনে লাহে গৈ থাকিম আৰু কাষ্টমাৰজনো অহা নাই বৰ্তমান তেওঁ গাড়ীখন ৰখাই থৈছোঁ এখন লখিমীখন এখন এইফালে সৰিয়হতলী এইফালে বুজিছে নাই কি মস্তি জেগা এইটো আপোনাৰ মাথাউৰি বনাই আছে এখন লখিমীখন ঘৰ আহি পালোহি এতিয়া জাষ্ট আকৌ যাম বৰদলৈ যাব লাগে ইয়াৰ পৰা মোটামুটি 18-20 কিলোমিটাৰ হ'ব বৰদলৈত মানে ভাড়া এটা আছে তাত যাম আৰু গাড়ীটো চাৰ্জ লগাই থোৱা আছে চাৰ্জত লগাই পিনে বেছি মন লাগে আৰু মোটামুটি আধা ঘণ্টা চাৰ্জ দিলে মই বৰদলৈ পাই যামগৈ তাৰপিছত লাপা আহিব লগা হ'লে ৰাতি হ'ব চাগে গেছ কৰি ল'লোঁ বিন্দাছ জোতা লগাই দিলোঁ বিন্দাছ এতিয়া আমাৰ ঘৰ বনাই আছোঁ বন্ধু এনেকুৱাই আৰু বহুত দেখাই আছোঁ এই আমাৰ দুখীয়া মানুহৰ ঘৰ কি কৰিব এখন আমাৰ বসন্তীখন এইখন চাৰ্জ দি থৈছে দিছেনে পদূলিটো আমাৰ এইটো বনাই আছোঁ ঘৰ মোটামুটি বসন্তীখন চাৰ্জ হৈ আছে ইয়াত চাৰ্জ হৈ আছে বসন্তীখন ইয়াৰ পৰা ধুনীয়াকৈ এতিয়া ওলাই দিম মোটামুটি আধা ঘণ্টাৰ পাছত মানুহ ওলাই আছে মানে ৰেডি হৈ আছে তাৰপিছত যাম মই গৈ দেখাই আছোঁ লাষ্ট ভিডিঅ' বৰ্তমান পালোঁ পইচা 700মান পালোঁ এইটো পাম 400মান 1000মান পোৱা হৈ যাব মোটামুটি আজি দিনটোত ধুনীয়া ইনকম আমাৰ ঘৰটো মেইন হাইৱে' ছাইডতে আছে এইটো হাইৱে' হয়
এইটো হাইৱেটোৰ পৰা আপুনি এইফালে ঘূৰি দিলে এইটো আমাৰ ঘৰ। এইটো হাইৱে, এতিয়া মানে কি ঢকুৱাখানা টু ডিব্ৰুগড় ধেমাজি হাইৱে, এইটো আমাৰ ঘৰ। ঢকুৱাখানাৰ পৰা মোটামুটি 7 কিলোমিটাৰ আহিলে আমাৰ ঘৰটো পাই যায়, ৰাস্তা কাণতে একেবাৰে। এতিয়া লাষ্ট ভাড়াটো মাৰিবলৈ আহি আছোঁ মানে পোৱাহি নাই, পামগৈ এতিয়া ৰাস্তাতে। এইটো আহি আছোঁ এতিয়া। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ৰাতি হ'ব, ৰাতি আৰু ভিডিঅ' বনাবলৈ অসুবিধা হ'ব, আৰু আমাৰ নিজৰ মানুহে বাৰু। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে মৰম লগা এটা কমেণ্ট এটা কৰি দিব।